हेलो एवरीवन आशा কৰিছো আপোনালোকে সবাই ভাল আছে আৰু আপোনালোকৰ প্ৰস্তুতি এতিয়া যেটো এসআই পৰীক্ষা হৈ গল হেতু এসআই পৰীক্ষাৰ আমি বিভিন্ন ধৰণৰ ভিডিও দিলো তাৰ পৰা কিছুমান ধৰণৰ প্ৰশ্ন কমনো পৰিছে এতিয়া আমি নতুনকৈ আমি ডিএমই আৰু আসাম পুলিশ যেটো আসাম পুলিশৰ কাট অফ বহুত সোনকালে দিব গৈ আছে ঠিক আছে তো ডিএমই আমি 12 তাৰিখে হবলগীয়া পৰীক্ষাৰ কাৰণে আমি কিছুমান প্ৰশ্ন লৈ আছো নাম্বাৰ সিস্টেম এনেকা ধৰণৰ প্ৰশ্ন মানে অকনমান আপোনালোকে ভালদৰে চাব ঠিক আছে ভালদৰে কৰা ট্ৰাই কৰিব যাতে আপোনালোকক এনেকা ধৰণৰ প্ৰশ্ন দিলে আপোনালোকে যাতে একেবাৰতে কৰিব লাভ পাৰে ঠিক আছে তো আশা কৰিছো এনেকা ধৰণৰ প্ৰশ্ন আমি সম্ভাব্য প্ৰশ্ন বুলি কৈছো আৰু আসাম পুলিশত ইয়াতকে ইজি থাকে আমি আসাম পুলিশৰ সিৰিজটো ডিএমই পৰীক্ষাটো হৈ যোৱাৰ পিছতে আমি আসাম পুলিশৰ সিৰিজটো আৰম্ভ কৰিম আৰু আসাম পুলিশৰ সিৰিজটো একেবাৰে ধুনিয়াকৈ আৰম্ভ কৰিম কিয়নো আসাম পুলিশৰ কাৰণে বহুত ষ্টুডেন্টে কৈ আছে স্যাৰ আমাক আসাম পুলিশৰ ভিডিও লাগে আসাম পুলিশৰ ভিডিও লাগে ইভেন মোৰ অফলাইন ষ্টুডেন্টও কৈ আছে স্যাৰ আমাক আসাম পুলিশৰ ভিডিও লাগে ঠিক আছে তো মই আসাম পুলিশৰ ভিডিওটো একেবাৰে ডিটেইলছত আৰম্ভ কৰিম কাট অফটো বেছি দিন নাই মোক যেনেকৈ লাগিছে কাট অফটো অতি সোনকালে আহি আছে আৰু কাট অফটো দিয়াৰ লগে লগে এটা কথা কিন্তু মনত ৰাখিব আপোনালোকৰ হাতত বেছি সময় নাথাকে তো হেইদৰে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকিব এতিয়াৰ পৰা প্ৰিপাৰেচন কৰি থাকক ডিএমইৰ পৰীক্ষাটো হৈ যোৱাৰ পিছে আমি ফুললি আসাম পুলিশৰ প্ৰিপাৰেচনৰ কাৰণে লাগি যাম আৰু আপোনালোকৰ সুবিধাৰ কাৰণে আমি ভাল ভিডিও লৈ আহিম ভাল প্ৰশ্ন লৈ আহিম ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব ঠিক আছে প্ৰথম প্ৰশ্নটো কি আছে কৈছে হুইচ অফ দি ফলোইং তলত দিয়া কৈছে ইয়াতে কি কৈছে চাব হুইচ অফ দি ফলোইং আৰু আজি ঠাণ্ডাটো বহুত বেছি ঠাণ্ডা পৰিছে আপোনালোকে গম পাইছে বহুত ঠাণ্ডা তো সেই কাৰণে আজি মানে জেকেট পিন্ধি লৈছো মানে মোৰ একচুয়ালি মই যেটো ৰুম ষ্টুডিওটো আছে এটো একচুয়ালি গৰম থাকে কিন্তু এনেকা ঠাণ্ডা পৰিছে আজি মোৰ ষ্টুডিওটো ঠাণ্ডা হৈ গৈছে ঠিক আছে তো আপোনালোকে হুইচ অফ দি ফলোইং নাম্বাৰস ইজ ডিভিজিবল বাই 11 তলৰ কোনটো সংখ্যা 11 ৰে হৰণ 11 ৰে হৰণ যোৱাৰ পাৰ্থক্যটো মানে হৰণ যোৱাৰ নিয়মটো কি আছিল আপুনি কি কৰিব লাগিব অল্টাৰনেট নাম্বাৰ কেটা যোগ কৰিব লাগিব যোগ কৰাৰ পিছত ইহতৰ মাজত মাইনাস কৰিব লাগিব পাৰ্থক্যটো হয় 0 আহিব লাগিব নহলে 11 ৰ গুণিতক আহিব লাগিব যদি 0 আহে বা 11 ৰ গুণিতক আহে তেনেহলে সেই সংখ্যাটোক আমি 11 ৰে হৰণ কৰিব পাৰিম আৰু যদি নাহে তেনেহলে আমি নোৱাৰিম যেনেকৈ আপোনালোকে ইয়াতে জাস্ট আপোনালোকে সিম্পলি চাব ইয়াতে অল্টাৰনেট নাম্বাৰ 5 + 1 কিমান হ'ব 6 6 + 3 কিমান হ'ব 9 9 + 1 কিমান হৈ যাব আপোনালোকে নিশ্চয় গম পাইছে 9 + 1 হৈ যাব আমাৰ 10 এতিয়া অল্টাৰনেট নাম্বাৰ বাকি থকা নাম্বাৰ কোন 2 আৰু 4 কিমান হ'ব 6 6 + 4 কিমান হ'ব 10 তাৰ মানে 10 ৰ পৰা 10 মাইনাস কৰিলে 0 আহিছে আৰু মই এতিয়াই কৈছো হয় পাৰ্থক্যটো 0 হ'ব লাগিব নহলে 11 ৰ গুণিতক হ'ব লাগিব ইয়াতে আমি 0 পাই গৈছো তাৰ মানে আমি এইটো সংখ্যাক 11 ৰে হৰণ কৰিব পাৰিম বাকি এটাও আপোনাৰ চেক কৰিব দৰকাৰ নাই আমাৰ লাকিলি আমি প্ৰথমটোতে আমি আনসাৰটো পাই গলো নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আপোনালোকে নেক্সট প্ৰশ্নটো ইয়াতে চাব কি আছে ইয়াতে চাব এটো একচুয়ালি প্লাস হ'ব 49 + 50 ইয়াতে চাব 1 ৰ পৰা 49 লৈকে প্লাস কৰিছে আকৌ 49 ৰ পৰা ডিক্ৰিজ হৈ আকৌ 1 লৈকে গৈছে তাৰ মানে এটাই কথা 1 2 3 4 লিখা বা 1 2 3 4 ওলটা ফালৰ পৰা বস্তুটো এটাই তাৰ মানে 1 ৰ পৰা 49 লৈকে আমি কেইবাৰ প্লাস কৰিব লাগিব দুবাৰ প্লাস কৰিব লাগিব আমি জানো nতম সংখ্যাৰ যোগফল সূত্ৰটো আপোনালোকে নিশ্চয় জানে nতম সংখ্যাৰ যোগফল হয় nতম স্বাভাৱিক সংখ্যাৰ যোগফল একচুয়ালি ঠিক আছে স্বাভাৱিক সংখ্যাৰ যোগফল ঠিক আছে কি হ'ব n * n + 1 / 2 কিন্তু ইয়াতে আমি উলিয়াই লও একো আপত্তি নাই n ৰ মান কিমান লৈকে যোগ কৰিব লাগিব 49 লৈকে তেনেহলে n ৰ মান 49 হ'ব ইনটু ইয়াতে হ'ব 49 + 1 ওকে / 2 ঠিক আছে 49 ইনটু 49 + 1 এটো কিমান হৈ যাব 50 কিন্তু ইয়াত তলত 2 থাকিব কিন্তু এটা কথা মনত ৰাখিব 1 ৰ পৰা 49 লৈকে এবাৰ নহয় দুবাৰ আছে তেনেহলে এটা বস্তু দুবাৰ থকা মানে ইয়াৰ লগত 2 এটা পূৰণ কৰি দিম 2 আৰু 2 কাটি দেব কিমান হ'ব 49 * 50 49 * 50 কৰিলে কিমান হ'ব আমাৰ 24.5 আমি এইটো পালো কিন্তু আপোনালোকে এইটো এটা মন কৰি এক্সট্ৰা এটা 50 দিয়া আছে এই 50 টো আমি যোগ কৰা নাই তেনেহলে ইয়াৰ লগত এটা 50 এটা এক্সট্ৰা যোগ কৰিম আৰু 50 এটা এক্সট্ৰা যোগ কৰিলে কিমান হ'ব 2500 অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर আশা কৰিছো আপোনালোকে বুজি পাইছে এনেকা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত দেখা যায় নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে তলৰ কোনটো এটা নিখুঁত সংখ্যা মানে কি হয় আপোনালোকে এটা ভালদৰে মন কৰিব নিখুঁত সংখ্যা বহুতে নাজানে পারফেক্ট নাম্বাৰ কাক কয় উদাহৰণস্বৰূপে 6 ফৰ এক্সাম্পল 6 ইজ এ নিখুঁত সংখ্যা 6 ইজ এ পারফেক্ট নাম্বাৰ কিয়নো 6 ৰ যদি উৎপাদকবোৰ আমি চাব যাও 6 ক আমি 1 ৰে হৰণ কৰিব পাৰো 2 ৰে হৰণ কৰিব পাৰো 3 ৰে হৰণ কৰিব পাৰো 6 ৰে হৰণ কৰিব পাৰো 1 2 3 6 ঠিক আছে এতিয়া আপোনালোকে ইয়াতে ভালদৰে এটা বস্তু মন কৰিব 6 ক কিয় পারফেক্ট নাম্বাৰ বুলি কয় কিয় নিখুঁত সংখ্যা বুলি কয় 6 ক বাদ দিও 6 ৰ যেটো সংখ্যা 6 বাদ দিব লাগিব 6 ৰ গুণ আমি জানো সকলো সংখ্যাৰ উৎপাদক এই সংখ্যাটো নিজে হ'ব বাকি 6 ক বাদ দি আমাৰ কিমান আছে 1 2 3 এতিয়া এই উৎপাদক কেটা যোগ কৰকচোন আপুনি উৎপাদক কেটা যোগ কৰিলে কি হ'ব 1 + 2 + 3 কিমান হৈ যাব 6 তাৰ মানে উৎপাদকখিনি যোগ কৰিলে যদি আমি সেই সংখ্যাটোই পাও তাৰ মানে সেই সংখ্যাটোক আমি এটা নিখুঁত সংখ্যা বা পারফেক্ট নাম্বাৰ বুলি ক'ব পাৰিম ঠিক আছে ইয়াতে
আপোনালোকৰ 26 এটা নিখুঁত সংখ্যা নহয়, 27 নহয়, 29 নহয়, আপোনালোকে ডাইৰেক্ট মন কৰিব 28। কিয়নো 28 ৰ যদি আমি কি কয় এইটো উৎপাদকবোৰ বিচাৰি লওঁ, তেনেহলে কি হ'ব আপোনালোকে চাব ইয়াতে। উৎপাদক এটা 1 হ'ব, এটা 2 হ'ব, এটা আপোনাৰ কিমান হ'ব 4 হ'ব, এটা 7 হ'ব, কাৰণ আমি 3 ৰে 28 কাটিব নোৱাৰি, 5 ৰে নোৱাৰি, 4 7 গুণ 28 পাৰি আমি 7 ৰ পিছত কিমান আহিব 14 হ'ব আৰু এটা 28 হ'ব। কিন্তু 28 আমি ল'ব নালাগিব, বাকি কেইটা উৎপাদক যোগ কৰকচোন, 1 + 2 + 4 + 7 + 14 কিমান হৈ যাব, এই সব কেইটা যোগ কৰিলে উৎপাদক কেইটা যোগ কৰিলে সেই সংখ্যাটোই আমি পাইছো। তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো 28 ইজ এ পারফেক্ট নাম্বার অর এটা নিখুঁত সংখ্যা। ঠিক আছে, নেক্সট প্রশ্নলৈ আমি আগুৱাই যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে চাব আপোনালোকে কি কৈছে ইয়াতে। The sum of three distinct prime number is 40. তিনিটা prime number মানে কি, তিনিটা prime number। prime number মানে কি আপোনালোকে মোক কওকচোন। prime number মানে হল মৌলিক সংখ্যা। ইয়াতে কৈছে তিনিটা ভিন্ন মৌলিক সংখ্যাৰ যোগফল 40। ইয়াতে এইটো 40 ইংলিছত লিখি লব 40। এই মৌলিক সংখ্যাবোৰৰ গুণফল কিমান হ'ব, এই মৌলিক সংখ্যাবোৰৰ গুণফল মানে পূৰণফল কিমান হ'ব। ঠিক আছে, এতিয়া আমি তিনিটা মৌলিক সংখ্যা জানো নেকি? নিশ্চয় নাজানো। আপোনালোকে কি কৰিব, মৌলিক সংখ্যা এটা লিখি লব 2 3 5 7 11 13 17 19 23 তাৰপিছত আহিব 29 তাৰপিছত আহিব 31 তাৰপিছত আহিব 37 40 লৈকে যাব আপোনালোকৰ একো প্ৰয়োজন নাই। ঠিক আছে, এতিয়া আছে তিনিটা মৌলিক সংখ্যা যোগ কৰিব লাগিব। এতিয়া আপুনি কওকচোন মৌলিক সংখ্যা এটা যোগফল কিমান আহিছে, যুগ্ম সংখ্যা আহিছে 40 মানে যুগ্ম সংখ্যা আহিছে। আপোনালোকে এটা কথা মনত ৰাখিব, যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা যোগ কৰিলে সদায় যুগ্ম সংখ্যা পোৱা যায়, অযুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যোগ কৰিলে যুগ্ম সংখ্যা পোৱা যায়। কিন্তু অযুগ্ম সংখ্যা তিনিবাৰ যোগ কৰিলে কেতিয়াও যুগ্ম সংখ্যা পোৱা নাযায়। কিন্তু ইয়াতে কি কৈছে 40 এটা যুগ্ম সংখ্যা। যদি আমি তিনিটা, আপুনি এটা বস্তু লক্ষ্য কৰিব, মৌলিক সংখ্যা সদায় অযুগ্ম হয় কেৱল 2ৰ বাহিৰে, কেৱল 2ৰ বাহিৰে। এতিয়া আপুনি কওকচোন যিকোনো মৌলিক সংখ্যা লওকচোন আপুনি তিনিটা, পাৰিব নেকি? এনেকা একো মৌলিক সংখ্যা নাই যি তিনিটা আমি মানে অযুগ্ম সংখ্যাৰ বাহিৰে যুগ্ম সংখ্যা আছে, 2ৰ বাহিৰে আৰু আন কোনো মানে। এতিয়া তিনিটা অযুগ্মটো আমি ল'ব নোৱাৰিম, কাৰণ তিনিটা অযুগ্ম যোগ কৰিলে অযুগ্ম ভ্যালু পাম, কিন্তু ইয়াতে আমাক যুগ্ম ভ্যালু দি আছে। তাৰ মানে আমি গম পালো অযুগ্ম দুটা হ'ব আৰু এটা যুগ্ম হ'ব। কিন্তু পৃথিৱীত এটাই যুগ্ম মৌলিক সংখ্যা আছে, সেইটো হল 2। তাৰ মানে আমি এটা গম পাই গলো প্ৰথমে আমাৰ 2 থাকিব। তাৰপিছত অযুগ্ম, এতিয়া আপোনালোকে নিজে চিন্তা কৰকচোন, দুটা অযুগ্ম যোগ কৰিলে এতিয়া তিনিটা যোগ কৰিলে কিমান হ'ব 40, তাৰে ভিতৰত এটা 2, তেনেহলে বাকি দুটাৰ যোগফল কিমান হ'ব লাগিব 38। এতিয়া এনেকা দুটা সংখ্যা যোগ কৰক যাক যোগ কৰিলে 38 পোৱা যায়। আপোনালোকে ইয়াতে চাব 31 আৰু 7 যোগ কৰিলে 38 পোৱা যায়। তাৰ মানে এটা হ'ব 7, এটা হ'ব 38, এটা প্লাস হ'ব, সরি 31, এটা 31 এটা 7। এই তিনটা যোগ কৰিলে কিমান হ'ব 40 আহিব। ঠিক আছে, এতিয়া গম পালে। এতিয়া এই তিনটাৰ পূৰণফল কিমান হ'ব, এটা 2 ইনটু এটা 7 ইনটু এটা 31। ঠিক আছে, 2 7 গুণ কিমান হ'ব 14, 14 পূৰণ 31 কিমান হৈ যাব, 14 পূৰণ 31 হৈ যাব আপোনালোকৰ ইয়াতে 420 আৰু 14 কিমান হৈ যাব 434, 434। অপশন নাম্বার ডি ইজ দি কারেক্ট আনসার। তেনেহলে সেই অযুগ্ম সংখ্যা তিনটাৰ মৌলিক সংখ্যা তিনটাৰ যোগ পূৰণফল কিমান হ'ব 434। নেক্সট আমি আগুৱাই যাওঁ, আপোনালোকে চাব ইয়াতে নিশ্চয় ভালদৰে মন কৰিব। কি কৈছে, এইটো 2 টু দি পাৱাৰ 25, ঠিক আছে, প্লাস 2 টু দি পাৱাৰ 26 প্লাস 2 টু দি পাৱাৰ 27। ঠিক আছে, এতিয়া ইয়াতে এটা মন কৰিব, ইজ ডিভিজিবল বাই, কিহেৰে হৰণ কৰিব পাৰিম, ইজ ডিভিজিবল বাই। এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে কি কৰিব, মই ইয়াতে চাব আপোনালোকে 25 প্লাস আছে, প্লাস লিখিছো 2 টু দি পাৱাৰ 25 প্লাস 1, তাৰপিছত প্লাস আছে 2 টু দি পাৱাৰ 25 প্লাস 2। ঠিক আছে, এতিয়া ইয়াতো 25 আছে, ইয়াতো 25 আছে, ইয়াতো 20। মই ইয়াৰ পৰা যদি 25 এটা কমন লৈ উলিয়াই আনো, তেনেহলে ভিতৰত কি থাকিব, এটা আছিল এটা উলিয়াই আনিছো 1 থাকিব। ইয়াৰ 25 টো উলিয়াই আনিলে 2 ৰ ওপৰত 1 থাকিব, আৰু ইয়াৰ 25 টো উলিয়াই আনিলে 2 ৰ ওপৰত 2 থাকিব। ঠিক আছে, এতিয়া 2 টু দি পাৱাৰ 25 মই বাহিৰতে ৰাখি দিলো, পূৰণ ভিতৰত কি থাকিব 1, 2 ৰ ওপৰত 1 মানে 2, 2 স্কয়াৰ মানে 4, 1 + 2 3, 3 + 4 কিমান হৈ যাব 7। তাৰ মানে 2 টু দি পাৱাৰ 25 ইনটু 7। এইটো সংখ্যা আমি কিহেৰে হৰণ কৰিম, আৰামছে আমি হাতেৰে কাটি দিব পাৰিম। তাৰ মানে অপশনটো আমাৰ কি হ'ব, বি এটা হ'ব, যাক আমি হৰণ কৰিব পাৰিম। ইয়াক আমি কিহেৰে হৰণ কৰিব পাৰিম, হাতেৰে হৰণ কৰিব পাৰিম। আশা কৰিছো আপোনালোকে বুজি পাইছে। ঠিক আছে, মই এবাৰ মাইকটো চেক কৰি লওঁ। ঠিক আছে, ঠিক আছে। তাৰ মানে আমি কিহেৰে হৰণ কৰিব পাৰিম, হাতেৰে হৰণ কৰিম। এতিয়া বহুতে ভাবিব যে 2 যুগ্ম 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 সংখ্যাৰে অযুগ্ম সংখ্যাৰে কেনেকৈ, ইয়েস এনেকা ধৰণৰ প্ৰশ্ন দিব আপোনালোকক ক্ৰিটিকেল বৰ্গৰ কাৰণে। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আগুৱাই আহিব। নেক্সট প্ৰশ্ন ইয়াতে চাব, এটা অকনমান ডিস্টাৰবেন্স হৈ আছে ইয়াতে। এইটো হ'ব 79 টু দি পাৱাৰ 5 মাইনাস 79। ঠিক আছে, এতিয়া মই ইয়াতে লিখি দিছো 79 টু দি পাৱাৰ 5 মাইনাস 79। ঠিক আছে, ইয়াৰ পৰা মই যদি 79 এটা কমন লৈ লওঁ, তেনেহলে কি দিব, 5টাৰ পৰা এটা বাহিৰত আনিছো, কেইটা থাকিব এটা।
সৰি 4টা থাকিব 5টাৰ পৰা এটা 79 মই বাহিৰত লৈ আহিলো তাৰ মানে ভিতৰত কেইটা থাকিব 4টা থাকিব লগতে 79 ইয়াতে এটা আছে এটাকে বাহিৰত লৈ গৈছো তেনেহলে ইয়াতে কি থাকিব 1 এটা থাকিব তার মানে -1 কিন্তু আপোনালোকে এটা কথা জানে না জানে a স্কয়ার মাইনাস b স্কয়ার কি হবে a প্লাস b ইনটু a মাইনাস b এটো এটা সূত্র মই বহুতবাৰ কৈছো যে এটা ইউনিভার্সাল ইম্পর্টেন্ট সূত্র মই এটো সূত্র কি বুলি কও ইউনিভার্সাল ইম্পর্টেন্ট সূত্র মানে এনেকা ইম্পর্টেন্ট সূত্র ন বহুতে ভাবে যে a প্লাস b আমাৰ ফার্স্ট এলজেব্রিক ফর্মুলা আমাক শিকোৱা হয় ভাইটি তুমি পঢ়া বা বাবা তুমি পঢ়া a plus b whole square equals to a square plus 2ab plus b square তাতকে বেশি ইম্পর্টেন্ট a square minus b square ঠিক আছে এতিয়া আমি এই সূত্ৰটো ইয়াতে লগাম ঠিক আছে আপোনালোকে চাব 79 আছে মই 79 লিখিলো ইয়াতে মই কি লিখিব পাৰিম 79 ৰ ওপৰত মই যদি স্কয়াৰ দি আকৌ স্কয়াৰ দিও একো আপত্তি নাই 2 2 গুণ 4 হৈ যাব মাইনাস 1 ৰ ওপৰত এটা স্কয়াৰ দিলে এতিয়া আপোনালোকে বলে স্যাৰ আপুনি 1 ৰ ওপৰত কি স্কয়াৰ দিলে আৰে ভাই 1 স্কয়াৰ মানে 1 1 to 1 কিউব মানে 1 1 ৰ ওপৰত যিমান পাৱাৰ নিদিয়াকে সদায় ভ্যালু 1 এ থাকিব তো মোৰ মন ইচ্ছা মতে দি দিলো এতিয়া ইয়াতে চাব এইটো গোটেইখিনি যদি মই a বুলি ধৰি লও a স্কয়াৰ মাইনাস b স্কয়াৰ তেনে সূত্র কি হ'ব a plus b a গুণ 79 স্কয়ার a plus b into a minus b a গুণ 79 স্কয়ার হয় a লিখিলো মই 1 to 1 b ঠিক আছে এতিয়া আকৌ আপোনালোকে চাব ইয়াতে মই 79 লিখিলো ইয়াতে মই 79 স্কয়ার প্লাস 1 লিখিলো এইটো চাবচোন এতিয়া 79 স্কয়ার মাইনাস 1 স্কয়ার মই লিখিলো a স্কয়ার মাইনাস b স্কয়ার আকৌ ফর্মুলাটো আহি গল আকৌ ফর্মুলাটো আহিলে কি লিখিব পাৰিম মই ইয়াতে a plus b তাৰ মানে 79 plus 1 a minus b 79 minus 1 এতিয়া ইয়াতে চাব ইয়াতে 79 মই লিখিলো ইয়াতে থাকিব 79 স্কয়ার প্লাস 1 ইয়াতে থাকিব 79 plus 1 80 ইয়াতে থাকিব 79 minus 1 78 হা কৈছো আপোনালোকে ইমান দূৰলৈকে গম পাইছে এতিয়া এটা বস্তু আপোনালোকে ভালদৰে ইয়াতে লক্ষ্য কৰিব ইয়াতে আছে 16 আমি 16 দি 80 কাটিব পাৰি নে নহয় নিশ্চয় পাৰি 16 দি যদি আমি 80 কাটি দিও কিমান 16 5 গুণ 80 তাৰ মানে 16 দি আমি এটো হৰণ কৰিব পাৰিম ইয়াতে কৈছে নট ডিভিজিবল কোনটো সংখ্যাৰে আমি হৰণ কৰিব নোৱাৰিম 16 ৰে পাৰি 78 ইয়াতো 78 কাটাকাটি যাব তাৰ মানে এটো কাটাকাটি যাব 78 ৰে হৰণ কৰিব পাৰিম ইয়াতে 20 আছে 20 দি আমি 80 হৰণ কৰিব পাৰো 20 into 4 80 হৈ যায় তাৰ মানে 20 দিও আমি ইয়াক হৰণ কৰিব পাৰিম তেনেহলে নোৱাৰিম কাক 24 তাৰ মানে आंसर ইজ 24 ঠিক আছে 24 দি আমি এই সংখ্যাটো হৰণ কৰিব নোৱাৰিম নেক্সট প্ৰশ্নলৈ আগুৱাই যাও আপোনালোকে চাব তলৰ কোনটো এটা কোশ্চেন ৰিপিট হৈছে একো প্ৰবলেম নাই ইয়াতে চাব ইয়াতে কি কৈছে যে when a number is divided by 8 এটা সংখ্যা যদি 8 ৰে হৰণ কৰা হয় the remainder is 3 what is the remainder when the same number is divided by 2 এটা সংখ্যা 8 ৰে হৰণ কৰিলে ভাগশেষ 3 থাকে তেনেহলে সেই সংখ্যাটোক আমি 2 ৰে হৰণ কৰিলে কিমান থাকিব আপুনি এটা কথা কওকচোন 2 ৰে যদি আমি যিকোনো এটা সংখ্যা হৰণ কৰো হয় যদি সংখ্যাটো জোড়া সংখ্যা হয় বা যুগ্ম সংখ্যা হয় তেনেহলে এটো কি হ'ব ভাগশেষ 0 হ'ব আৰু যদি সংখ্যাটো অযুগ্ম সংখ্যা হয় তেনেহলে ভাগশেষ কিমান হ'ব নিশ্চয় 1 হ'ব আপোনালোকে গম পাইছে ঠিক আছে তো এতিয়া আপোনালোকে সিম্পলি এটা বস্তু মনত ৰাখিব 2 ৰে হৰণ কৰিলে হয় ভাগশেষ 0 হ'ব নহলে 1 হ'ব তাৰ বাহিৰে একো হ'ব নোৱাৰে ঠিক আছে তাৰ মানে হয় আমাৰ आंसर 0 হ'ব নহলে 1 হ'ব এইটো হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে এটা কথা আপোনালোকে ইয়াতে গম পাইছে ঠিক আছে এতিয়া আপোনালোকে ইয়াতে এটা মাথা মাৰিব লাগিব কেনেকে মাথা মাৰিব লাগিব আপোনালোকে নিশ্চয় জানে আমি যুগ্ম সংখ্যাৰে কেতিয়াও অযুগ্ম সংখ্যাক হৰণ কৰিব নোৱাৰি তাৰ মানে যুগ্ম সংখ্যাতে আমি যুগ্ম সংখ্যাতে হৰণ কৰিব এতিয়া 8 ৰে যেতিয়া আমি এটা সংখ্যা হৰণ কৰিম ধৰি লৈছো আমি সংখ্যাটো 8 দি আমি হৰণ কৰি 8 1 গুণ 8 কিন্তু ভাগশেষ 3 মানে 3 বেছি তেনে 8 ৰ লগত যদি আমি 3 বেছি কৰি দিও 3 প্লাস কৰি দিও সংখ্যাটো কিমান আহিব 11 এতিয়া যদি মই 11 ক 8 ৰে হৰণ কৰো আপোনালোকে নিশ্চয় যাব 8 1 গুণ 8 ভাগশেষ থাকিব 3 ঠিক আছে গম পাইছে আপোনালোকে নিশ্চয় গম পাইছে ধৰি লৈছো মই সংখ্যাটো 11 ভাগশেষ 3 থাকে 8 ৰে হৰণ কৰিলে ভাগশেষ 3 থাকে এতিয়া ইয়াতে এটা বস্তু কথা কব সংখ্যাটো কি যুগ্ম না অযুগ্ম যুগ্ম হলে ভাগশেষ 0 অযুগ্ম হলে ভাগশেষ 1 ইয়াতে 11 এটা অযুগ্ম সংখ্যা তাৰ মানে ভাগশেষ কিমান আহিব 1 আহিব সরি 1 আহিব 0 নাই তাৰ মানে অপচন নাম্বাৰ সি ইজ দি কারেক্ট आंसर আহা কৈছে আপোনালোকে বুজি পাইছে 2 ৰে হৰণ কৰিলে হয় ভাগশেষ 0 নহলে 1 otherwise একো নহয় নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম আমাৰ সরি নেক্সট প্ৰশ্ন নাই ইয়াতে কেইটা মানে প্ৰশ্ন আছিল কিন্তু আহা কৈছো আপোনালোকে প্ৰশ্নবোৰ চাই আপোনালোকে গম পাইছে যে কিমান ইম্পৰ্টেন্ট প্ৰশ্ন ঠিক আছে তো এনেকা ধৰণৰ প্ৰশ্নৰ কাৰণে আপোনালোকে হাজু হৈ থাকিব পৰীক্ষাত এনেকা ধৰণৰ প্ৰশ্ন থাকিব ৰেডি হৈ থাকক ডিএমই এবাৰ পৰীক্ষাটো ভাল কৰিব লাগিব আৰু লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত ভিডিওটো শেয়াৰ কৰিবলৈ নেপাহৰিব কিয়নো মই ইয়াতে বহুত ইম্পৰ্টেন্ট আৰু ধুনিয়া ধুনিয়া প্ৰশ্ন লৈ আহি আছো এইটো চেনেল পটন নকৰি হসাকে আপোনালোকৰ কাৰণে বহুত ধুনিয়া প্ৰশ্ন লৈ আহিব বহুত ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিব আৰু আসাম পুলিচৰ কাৰণে আপোনালোকে হাজু হৈ যাওক ধুনিয়া প্ৰশ্ন অকল এইটো চেনেলতে আহি আছে আহা কৈছে আপোনালোকে বুজি পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ভিডিওটো লাইক কৰি দিব আৰু লগতে আমাৰ চেনেলৰ প্ৰতিটো ভিডিও এটা এটাকে চাই থাকিব আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব গৈছে ঠিক আছে আজিৰ কাৰণে এইখিনি ধন্যবাদ